সুপ্ৰভাত সকলো মোৰ ইউটিউবৰ ফ্ৰেণ্ডসকললৈ। আজি এটা নতুন ভিডিঅ'ৰে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া তেলখিনিত নহৰু, জলকীয়া, পিঁয়াজ দি ধুনীয়াকৈ ভাজি ল'ম। এয়া ধুনীয়াকৈ ভাজি লৈ ইয়াতে আমি এতিয়া দালি, বিলাহী, স্কচ দি ইয়াতে নিমখ, হালধি দি ধুনীয়াকৈ ভাজি ল'ম। এয়া ধুনীয়াকৈ লাৰা কৰি হালধি, নিমখ দি ধুনীয়াকৈ ভাজি আমি ঢাকি দিম। এয়া অকণমান সময় ঢাকি দি এয়া দালি, বিলাহী, স্কচখিনি যেতিয়া ভাজ খাই যাব তাতে আমি এতিয়া পানী দিম। এয়া পানী দি দিলোঁ। এতিয়া পানীখিনি দি ধুনীয়াকৈ লাৰা কৰি বককৈ উতলিবলৈ দি দিম দেই। এয়া আমাৰ দালি, বিলাহী, স্কচ ধুনীয়াকৈ সিজি গ'ল। এতিয়া শেষত আমি যেতিয়া 70% মান সিজি গ'ল তেতিয়া আমি ইয়াতে পাপৰ কেইটুকুৰমান ভাঙি দিম। ইমান যে টেষ্টি লাগে আপোনালোকেও খাই চাবচোন। আৰু যদি এনেকৈ খায় কমেণ্ট কৰি জনাব দেই। এয়া আমাৰ দালি, বিলাহী, স্কচ ধুনীয়াকৈ সিজি গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া আমি চব্জিখন হোৱাৰ পিছত এয়া আমি ভাজি বনাবলৈ লৈছোঁ। ইয়াতে আমি সৰু আলু আৰু বেঙেনা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এনেকৈ কেতিয়াবা মাছ মাংস নহ'লেও নিৰামিষ খায়ে বহুত ভাল লাগে, হয়নে নহয়? সদায় মাছ মাংস খোৱাটোও ইমান ভাল নহয়। কেতিয়াবা এনেকৈও দালি ভাজি দিয়ে ভাত খায়ো বহুত ভাল লাগে। মইতো বহুতেই ভাল পাওঁ এনেকৈ চিম্পুল দালি, ভাজি, পাপৰ। কোনে এনেকুৱা ভাল পায় জনাবচোন। এয়া আমাৰ চব্জি ভাজি হৈ গ'ল। এতিয়া ভাতো চিটি মাৰিলে এতিয়া আমাৰ খাবলৈ ৰেডি। আজি দুপৰীয়াৰ সাজত এনেকৈয়ে খাম আমি। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।